নমস্কাৰ জনাইছো সকলোকে আৰু আজি মই আপোনালোকৰ লগত কথা পাতিম যে কেনে ধৰণে আপোনালোকে এপিএসসি প্ৰিপাৰেচন আসামিজ মাধ্যমত কৰিব পাৰিব কি বুকস ফলো কৰিব কেনেকে কি পঢ়িব এই গুটেইখিনি আজি আলোচনা কৰিম আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব যেহেতু আপোনালোক বহুতে মোক সুধি আছিল কি বুকস ফলো কৰিছো মই কি পঢ়ি আছো গটিকে ভাবিলো যে আপোনালোকক মানে জনোৱাই দিউ যে কি পঢ়িব লাগে না লাগে গটিকে বলক ভিডিওটো আৰম্ভ কৰো প্ৰথম কথাটো হ'ল যে আপোনালোকে সিলেবাসখন লৈ লব প্ৰিলিমছ হক বা মেইনছ হক দুটাৰে সিলেবাস আপোনালোকে আসামিজ আৰু লগতে ইংলিশ মিডিয়াম দুটা মাধ্যমতে আপোনালোকে সিলেবাসটো কালেক্ট কৰি লব মোৰ তাত আসামিজ ইংলিশ দুইটাই আছে মোৰ প্ৰিলিমছৰ যিখন সিলেবাস হে দুটা সিলেবাস GS1 আৰু GS2 হে দুটা সিলেবাসে মই ইউটিউবত আপলোড কৰি থৈছো শৰ্টছত দি থৈছো আপোনালোকে তাৰ পৰা স্ক্ৰিনশ্বট লৈ পেলাইও লিখি লব পাৰিব বাকি মেইনছৰ এখন হৈছে সিলেবাস আসামিজত মই প্ৰিন্ট আউট উলাই লৈছো আপোনালোকে এনেকে প্ৰিন্ট আউট উলাই লব আৰু মই লাগে আপোনালোকক দি দিম যদি লাগে এখন চাওক GS1 GS2 GS3 এই গুটিখিনি আছে ইয়াতে GS5 লকে এনেকে প্ৰথমে সিলেবাসখন কালেক্ট কৰি লব অকল আসামিজ বুলি নহয় ইংলিশখনো লগতে কালেক্ট কৰি লব যাতে আপোনালোকে ইংলিশৰ মিনিং বিলাক বুজি পায় কোনটো কি হয় গটিকে দুখনে আপোনালোকে প্ৰথমে কালেক্ট কৰি লব প্ৰথম কামটো হৈছে হেতু তাৰ পাছত আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰবোৰ কালেক্ট কৰিব প্ৰিলিমছৰ কাৰণে মই এখন দেখুৱাইছিলো আপোনালোকক এখন বুক দেখুৱাইছিলো এখন লব পাৰে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰ আছে ইয়াতে প্ৰিলিমছৰ কাৰণে ইয়াত যেহেতু প্ৰিলিমছ এতিয়ালৈকে যোৱাবাৰলৈকে আছে ইংলিশ মিডিয়ামতে আহিছে গটিকে ইয়াত সব ইংলিশতে আছে কোনো কথা নাই এখন আপোনালোকে লৈ লব আৰু মেইনছৰো কোৱেশ্চনছ পেপাৰখিনি আপোনালোকে লবলৈ চেষ্টা কৰিব মোৰ তাত এয়া বহুত পুৰণা মোৰ একদম আগৰ পৰাই গুটেইখিনি কোৱেশ্চনছ পেপাৰ মই কালেক্ট কৰি লৈছিলো যেহেতু আগৰ প্যাটাৰ্ন বিলাক অলপ বেলেগ আছিল কিন্তু তথাপিও মই লৈ লৈছিলো যাতে কেনে ধৰণৰনো কোৱেশ্চনছ পেলাক আহিছিল আগতে সাবৰ কাৰণে মই এয়া গুটেই 93 ৰ পৰাই লৈ লৈছো আপোনালোকৰ ইমান নললেও হ'ব কিন্তু মই গুটেইখিনি লৈ লৈছিলো আৰু বাকি এইবোৰ আগৰ কোৱেশ্চনছ পেপাৰ বিলাক চাওক লাষ্ট ইয়াৰৰ পৰা মেইনছৰ কোৱেশ্চনছ পেপাৰ আসামিজত আহিছে গটিকে চিন্তা নাই মই লাষ্ট ইয়াৰৰখন দেখুৱাই আছো আপোনালোকক ৰব GS5 খনকে দেখাইছো এয়া চাওক 2023 চনৰ পৰা কোৱেশ্চনছ পেপাৰ বিলাক আসামিজত আহিছে গটিকে প্ৰবলেম নাই এয়া চাওক প্ৰথমে আপোনালোকে সিলেবাসখন আৰু কোৱেশ্চনছ পেপাৰখিনি কালেক্ট কৰি লব নহলে আপোনালোকে বুজিয়ে নাপাব যে কেনে ধৰণৰ কোৱেশ্চনছ আহিছিল কিটো প্যাটাৰ্নত আহিছিল কেনেকুৱা ধৰণৰ আহিছিল হেবোৰ একো গমে নাপাব যদি আগৰ কোৱেশ্চনছ পেপাৰ বিলাক নাচাই গটিকে যেটো টপিক পঢ়ে হেতুৰ লগত ৰিলেট কৰি পেলাই আপোনালোকে কোৱেশ্চনছ পেপাৰ বিলাক চালে গম পাব গটিকে প্ৰথম কামটো হৈছে এটো সিলেবাসখন আৰু কোৱেশ্চনছ পেপাৰবোৰ এতিয়া আহিছো টপিক বিলাকত সাবজেক্ট বিলাক কি আছে Mainly subject polity, history, geography, economics, environment, Assam part, science and technology, international relation, art and culture and society. প্ৰথমে আপোনালোকে কি কৰিব polity, history, geography, economics, environment এই কিখনৰ কাৰণে আপোনালোকে প্ৰথমে সেবা বুকস বিলাক ক্লাস 6 to 10 পঢ়িব মই আগতেও বাৰে কৈছো যে সেবা বোৰ্ডৰ আপোনালোকে ক্লাস 6 to 10 আসামিজ মিডিয়ামৰ বুকসখিনি আপোনালোকে পঢ়িব সোশিয়াল সায়েন্স হক তাতে সব ভাগ পোৱাই যায় তাতে আপোনালোকে বুকসখন ললে দেখাই পাব তাত কি আছে গুটেইখিনি প্ৰথমে বুক আপোনালোকে অনলাইনও ডাউনলোড কৰি লব পাৰে নহলে দোকানৰ পাও কিনি লব পাৰে এবোৰ বুকস ইমান দামো নলয় গটিকে এখিনি আপোনালোকে প্ৰথমে পঢ়ক এই পাঁচটাৰ কাৰণে পলিটি হিষ্ট্ৰি জিওগ্ৰাফি ইকোনমিক্স এনভাইৰনমেন্ট প্ৰথমে 6 to 10 পঢ়ক হেখিনি কমপ্লিট হোৱাৰ পাছত তাৰ পৰা যি ইনফৰমেশন পোৱা যায় যি নোটস বনাব পাৰি আপোনালোকে ভাবে হে গুটেইখিনি নোটস বনাই যাওক সেপাৰেটলি সাবজেক্ট ওয়াইজ বহি বনাই পেলাই বনাওক ক্লাস 10 লকে হৈ যোৱাৰ পাছত HS ৰ বুকস বিলাক লব পলিটিৰ বুকস হিষ্ট্ৰি বুকস জিওগ্ৰাফি বুকস ইকোনমিক্স বুকস তেনেকে HS ৰ বুকস বিলাক কালেক্ট কৰক
যেহেতু আপোনালোকে আৰ্টছত যদি পঢ়িছিলে তেনেহ'লে আপোনালোকৰ আগৰ বুকছবোৰ থাকিবই আৰু যিসকলে ছায়েন্স বা কমাৰ্চ তেনেকুৱা পঢ়িছে তেওঁলোকে কিনি ল'লেই হ'ল বা অনলাইনো পাই যাব তেনেকৈ আপোনালোকে HS-ৰ বুকছবিলাক পঢ়ক HS-ৰ বুকছবিলাক কমপ্লিট হোৱাৰ পাছত ডিগ্ৰীৰ মেজৰৰ যিবিলাক বুকছ আছিলে যোনে পলিটিকেলত মেজৰ লৈছিলে বা হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমিক্স যোনে য'ত মেজৰ লৈছিলে সেই মেজৰৰ বুকছখিনি পঢ়ক আপোনালোকে মেজৰৰ বুকছখিনি পঢ়াৰ পাছত কোনোবাই যদি MA কৰিছে মাষ্টাৰ ডিগ্ৰী কৰিছে তাৰে যিবিলাক বুকছ থাকিব পলিটি হিষ্ট্ৰী জিঅ'গ্ৰাফী সেইবিলাক বুকছ পঢ়ক আপোনালোকে এনেকৈ ছিষ্টেমত যাওক ছিষ্টেমত গৈ গৈ বুকছবিলাক পঢ়ক আৰু নোটছ বনাই যাওক কোনটো টপিকৰ কি হয় পঢ়িলেই গম পোৱা যায় কোনটো কেনেকুৱা ধৰণৰ আপোনালোকে যেতিয়া পঢ়িব নিজে যেতিয়া প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰিব তেতিয়াতো আপোনালোকে গমেই পাব কোনখিনি পঢ়িব লাগে কোনখিনি নালাগে কি ইম্পৰ্টেণ্ট হয় সেইখিনি নিজে আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰবিলাক চাই চিলেবাছ চাই নিজে মিলাব লাগিব সেনেকৈ কৰক পঢ়াটো প্ৰথমে বেচিকৰ পৰা আৰম্ভ কৰক ক্লাছ 6ৰ পৰা আৰম্ভ কৰক পুৰা মেজৰলৈকে মেজৰ আৰু মাষ্টাৰ ডিগ্ৰীলৈকে এইখিনি পঢ়ক এইকেইটা ছাবজেক্টৰ হৈ গ'ল তাৰপাছত আসাম পাৰ্টটো বেছি ইম্পৰ্টেণ্ট কিয়নো প্ৰিলিমছত 33% আসামৰ পৰাই আহে গতিকে আসাম পাৰ্টটো বেছি ইম্পৰ্টেণ্ট আৰু GS 5খনটো আপোনালোকৰ কমপ্লিটলি আসামেই আছে আসাম পেপাৰেই হয় গতিকে সেইখন বহুত ইম্পৰ্টেণ্ট হয় আসাম গতিকে আসামৰ কাৰণে আপোনালোকে প্ৰথম আসামীয়াৰ বুকখন চাব পাৰে মোৰ তাত আছে এইখন আসামীয়াৰ বুক আপোনালোকে আগৰ থাকিলেও হ'ব কিন্তু নতুন হ'লে বেছি ভাল হয় মোৰ তাত 2023ৰখন আছে আপোনালোকে পাৰিলে 2025ৰখন লৈ ল'ব এইখন আসামীয়াৰ বুক ইয়াতে হিষ্ট্ৰী পলিটি ধুনীয়াকৈ চব দিয়া আছে আপোনালোকে চাব পাৰে এইখন যিসকলৰ তাত আছে তেওঁলোকে নিশ্চয় গমে পায় এইখন পঢ়িব পাৰে আৰু অকমান বেছি ভালকৈ পঢ়িব হ'লে আপোনালোকে এইখন চাব পাৰে এন ইন্ট্ৰডাকশ্যন টু আসাম জেনেৰেল নলেজ চেলিন বৈশ্যৰ এইখন মোৰ তাত ইংলিছ ভাৰ্চনখন আছে কিন্তু আজিকালি আসামিজ মিডিয়ামতো ওলাই গৈছে গতিকে আপোনালোকে আসামিজখনেই ল'ব মোৰ তাত আগৰে এইখন ইংলিছৰ আছিলে কাৰণে মই এইখনেই পঢ়িছোঁ গতিকে এইখন আপোনালোকে লৈ ল'ব এইখনতো ধুনীয়াকৈ আসামৰ বিষয়ে বহুতখিনি বস্তু দিয়া আছে গতিকে এইখন ল'ব পাৰে তাৰ উপৰিও আপোনালোকে আসাম হিষ্ট্ৰীৰ কাৰণে ছাৰ এডৱাৰ্ড গ্ৰেটৰ বুকছখনো ল'ব পাৰে সেইখন বুকো ভাল হয় সেইখনো এতিয়া আসামিজ ভাৰ্চনত ওলাই গৈছে গতিকে আপোনালোকে ল'লে আসামিজ মিডিয়ামখন ল'ব পাৰে আসাম হিষ্ট্ৰীৰ কাৰণে তাৰপাছত আসামিজ নিউজ পেপাৰ পঢ়িব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আসামিজ নিউজ পেপাৰ মেগাজিন এইবোৰ পঢ়িব লাগিব এইখিনি পঢ়ি যাওকচোন আৰম্ভ কৰক তেতিয়া আপোনালোকৰ আসাম পাৰ্টটো কমপ্লিট হৈ যাব এইখিনিতো অলপ হয় যিমান পাৰে আপোনালোকে চ'ৰ্চবিলাক মানে আপোনালোকে কালেক্ট কৰিব চেষ্টা কৰিব ৰিসোৰ্সেছবিলাক কিয়নো আসামিজত বেছি বুকছ এইবোৰ পাবলৈ অলপ জটিল হৈ পৰে কিন্তু আপোনালোকে চাব গ'লে গোটেইখিনি ধুনীয়াকৈ পায়ে যাব মই বেছি বুকছ লোৱা নাই কাৰণ মই অলৰেডি কোচিং কৰি আছোঁ আৰু আমাৰ কোচিং ইনষ্টিটিউটৰ পৰা আমাক মেটেৰিয়েলছবোৰ দিয়ে দিছে গতিকে মই ইমানখিনি বুকছ লোৱা নাই কিন্তু মই সেবাৰ বুকছখিনি সেইখিনি পঢ়ি আছোঁ লগতে কোচিঙৰ মেটেৰিয়েলছখিনি সেইখিনি পঢ়ি আছোঁ তেনেকৈ বাকী আপোনালোকে যদি কোনোবাই কোচিং লৈছে তেতিয়াহ'লেতো খুবেই ভাল কথা আৰু যিসকলে নাই লোৱা বা প্ৰিপেৰেশ্যন ষ্টাৰ্ট দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে মই এইখিনি কথা কৈছোঁ বাকি তাৰপাছত থাকিলে সায়েন্স এণ্ড টেকনলজিৰ সেবা বুকছ ক্লাছ 9 to 12 হিকেটা চালেই হৈ যাব মেইনলি ক্লাছ 12ৰ বুকছখন চালেই হৈ যাব ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কাৰণে আপোনালোকে আসামিজ নিউজ পেপাৰবিলাক পঢ়িব লাগিব নিউজ পেপাৰবিলাকতে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপবিলাক দিয়া ভালকৈ বস্তুবোৰ থাকে আপোনালোকে পঢ়িলে গম পাব তাৰপাছত আৰ্ট এণ্ড কালচাৰ এণ্ড ছ'চাইটিৰ কাৰণেও HS বুকছবিলাক চালেই হৈ যাব গতিকে আপোনালোকে 6ৰ পৰা গোটেইখিনি এইবোৰ পঢ়া আৰম্ভ কৰক বুকছবিলাক কালেক্ট কৰক তেনেকেই হৈ যাব এইখিনি হৈছিলে আপোনালোকৰ GS 1 পেপাৰখনৰ প্ৰিলিমছ প্লাছ মেইনছৰ আৰু GS 2 পেপাৰখন C সেটৰ পেপাৰখন মই অলৰেডি আগতে ভিডিঅ'ত কৈছোঁৱে যে কেনেকৈ পঢ়িব লাগে C সেটৰ কাৰণে C সেটৰো মেথছ ৰিজনিং ইংলিছ তিনিটা পাৰ্ট থাকে মেথছৰখিনি কেনেকৈ পঢ়িব লাগে কি কৰিব লাগে মই অলৰেডি কৈছোঁৱে বাকী থাকিলে ৰিজনিং আৰু ইংলিছ সেইটো বাৰু পিছত কেতিয়াবা জনাম কেনেকৈ মই পঢ়িছোঁ কি কৰিছোঁ গতিকে ইমানখিনিয়ে আছিলে ক'বলগীয়া সিলেবাছ ওয়াইজ আপোনালোকে বুকছবিলাক এনেকৈ
মিলাই ল'ব কুৱেশ্যনছ পেপাৰ কালেক্ট কৰক আৰু চিলেবাছখন ওলাই পেলাই এইখিনি পঢ়া আৰম্ভ কৰক আপোনালোকে এতিয়াৰ পৰা আৰম্ভ কৰি যাওক সিস্টেমত আৰম্ভ কৰি যাওক ধুনীয়াকৈ গোটেইখিনি হৈ যাব ইয়াৰ উপৰিও যদি আপোনালোকে নোটছ বনাম বুলি ভাবিছে বা আৰু অলপ বেছিকৈ পঢ়িম বুলি ভাবিছে তেনেহ'লে মই আপোনালোকক এটা এপৰ কথা কৈ আছোঁ এইটো কেৰিয়াৰ ক্লাছ এপ এইটো এপ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি পেলাই ফোন নম্বৰ দি পেলাই ইনষ্টল কৰি ৰেজিষ্টাৰ কৰিব আৰু ৰেজিষ্টাৰ কৰাৰ পাছত ইয়াতে আপোনালোকে চাব ৰ'ব অলপ লোডিং হৈ আছে প্লে ষ্টৰৰ পৰা ইনষ্টল এইটো এপটো অন কৰি পেলাই ৰেজিষ্টাৰ কৰাৰ পাছত ইয়াতে আপোনালোকে চাব ই লাইব্ৰেৰী বুলি লিখা আছে ই লাইব্ৰেৰী বুলি লিখা আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰিলে আপোনালোকে চাব ইয়াতে এপিএসসি অসমীয়া মাধ্যমৰ নোটছবিলাক আপোনালোকে ইয়াতে পাই যাব পাৰচেজ কৰিব লাগিব কিন্তু আপোনালোকে যদি বিচাৰে কোনোবাই কম পইচাতে আপোনালোকে কেনে ধৰণে নোটছ আপোনালোকে কালেক্ট কৰিব পাৰে তাৰ কাৰণে আপোনালোকে এইটো ল'ব পাৰে ইয়াতে চাওক জিএস পেপাৰ সাধাৰণ অধ্যয়ন 1 2 3 4 5 গোটেইখিনি দিয়া আছে কাৰেণ্ট এফেয়াৰ্সও দিয়া আছে আৰু ইয়াতে আপোনালোকে সিলেবাসখনো পাই যাব এনেকৈ ক্লিক কৰিব আৰু প্ৰথম চেপ্টাৰ দুটা ফ্ৰীয়ে হয় চাবৰ পাৰে আপোনালোকে ইয়াতে আছে চাওক এয়া এখন সিলেবাসখন চাওক এয়া সিলেবাসখন ইয়াতে দিয়াই আছে পেপাৰ 1 ৰ সিলেবাসখন দিয়াই আছে এয়া তাৰপিছত এটা চেপ্টাৰ দিয়া আছে শিল্প আৰু সংস্কৃতি এইখন চাব পাৰে এয়া এবোৰ দিয়া আছে মই গোটেই কেইখন পেপাৰৰে ফাৰ্স্ট চেপ্টাৰটো পঢ়ি চাইছো বহুত ধুনীয়াকৈ দিয়া আছে আৰু বহুতখিনি বস্তু দিয়া আছে ইয়াতে এই গোটেইখিনি যদি আপোনালোকে পঢ়িব পাৰে তেনেহ'লে মই ভাবো বেলেগ কোনো কিতাপৰ প্ৰয়োজনেই নহব গতিকে এইখন আপোনালোকে যদি কোনোবাই ল'বলৈ বিচাৰে তেনেহ'লে ল'ব পাৰে এই গোটেইখিনি বস্তু দিয়া আছে ইয়াতে আপোনালোকে অন কৰি চাব পাৰে মই যেহেতু অলপ চাৰিওফালে মই অলপ চাবলৈ চেষ্টা কৰো ক'ত কি আছে কি নাই গতিকে মই এটো ইয়াপাও অলপ চাইছিলো সিলেবাসখিনি ডাউনলোড প্ৰিন্ট আউট ওলাই লৈছো আৰু তাৰ পাছত ইয়াৰ পৰা ফাৰ্স্ট চেপ্টাৰ গিটা গোটেইগিটা ফাৰ্স্ট চেপ্টাৰ গিটা গোটেইগিটা পেপাৰৰে মই পঢ়ি চাইছো এয়া চাওক মই পাৰচেজ কৰা নাই যেহেতু মই অলৰেডি এটা ইনষ্টিটিউটৰ লগত জড়িত হৈয়ে আছো কিন্তু এটো যেহেতু অলপ কম পইচাতে আপোনালোকে নোটছ লাগে যদি ল'ব পাৰিব এয়া চাওক পাৰচেজ কৰিলে আপোনালোকে দেখাই পাব ইয়াতে কিমান টকা এয়া চাওক ইয়াত দিয়াই আছে গতিকে আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰে ইয়াৰ পৰা যেহেতু 2 3 খন 5 খন 6 খন কিতাপ কিনিলে অলৰেডি ইমানখিনি পইচা লাগিয়ে যায় কেতিয়াবা গতিকে একেলগে যদি গোটেইখিনি নোটছ ল'ব বিচাৰে তেনেহ'লে ইয়াৰ পৰা ল'ব পাৰে আৰু কন্টাক্ট কৰি ল'বও পাৰে যে কেনে ধৰণৰ কি বস্তু আছে নাই মই ইমানখিনি নাজানো যিখিনি দেখিছো এইখিনি জনাইছো আৰু আপোনালোকক যদি কোনোবাই ইচ্ছা কৰে তেতিয়াহে ল'বলে পাৰে আৰু ইয়াৰ পৰা ফোন নম্বৰ আছে ইয়াতে কন্টাক্ট কৰি ল'লে হ'ল কি আছে কি নাই মই যেহেতু এটা চেপ্টাৰহে পঢ়িছো ইমানখিনি পঢ়া নাই কিন্তু যিখিনি পঢ়িছো মই ভাল পাইছো পঢ়ি পেলাই গতিকে হেইভাবে আপোনালোককো দেখুৱালো কোনোবাই ইচ্ছা কৰিলে ল'বলে পাৰে গতিকে ইমানখিনি আছিল মোৰ ফালৰ পৰা কবলগিয়া আৰু আগলেও যদি কিবা পাও নিশ্চয় আপোনালোকক মই জনোৱাই থাকিম যে কৰ পৰা কি পঢ়িব লাগে নালাগে ময়ো যেহেতু প্ৰিপাৰেচন ষ্টেজতে আছো গতিকে মই যিমান পাৰো হিমানখিনি আপোনালোকক কবলে চেষ্টা কৰিম যে কি পঢ়ি আছো কি পঢ়া নাই কেনেকৈ কি পঢ়িব লাগে লাহে লাহে যাত্ৰাটো আৰম্ভ কৰিছো আশা কৰো ভাল ফলাফল লাভ কৰো আৰু আপোনালোকেও ভালদৰে পঢ়াশুনা কৰি যাওক যাতে আপোনালোকেও ভাল ফলাফল লাভ কৰিব পাৰে গতিকে ইমানখিনি আছিল আজি কবলে পুনৰ এটি ভিডিঅৰ হতে জলদি লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক আৰু মোৰ ভিডিঅটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই